আৰম্ভ কৰোঁ আজি ভিডিঅ'। তো এইটো চাৰ্ট যেটো মই পেষ্টিং কৰিছিল, তো এইটো চিলাম মই এতিয়া, আৰু আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব ভিডিঅ'টো। তো বলক আৰম্ভ কৰোঁ আজি ভিডিঅ'। তো ফাৰ্ষ্টতে মই এইটো যেটো পেষ্টিং আছে ইয়াৰ ওচৰত মই এইটো চিলাই এইটো ফল্ড কৰি নিদিলেও হ'ব, কাৰণ পাৰি আছে যিহেতু, আৰু প্লেট হ'ব। তো ইয়াতে পকেটটো লগাই দিওঁ, যেটো এইটো মাৰ্জিন আছে, মাৰ্জিনৰ সমানে পকেটটো লগাই দিম। তো এইটো হ'ল পকেট। এইখিনি চিলাই মাৰি দিম এইটো। আৰু মই এইটো অলপ জুখি পেলাইও দেখাই দিওঁ, কাৰণ জুখি দিলে আপোনালোকে ভালকৈ বুজি পাব। ইয়াৰে পৰাই মই এইটো 8 ইঞ্চি বা 7.5 ইঞ্চি তলত দিম। এইটো 7.5 ইঞ্চি তলত দিম পকেটটো। চাইছে এইটো 7.5 আছে, আৰু এইভাগে ৰাখিম 2 ইঞ্চি। 2 ইঞ্চিৰ অলপমান বেছি ৰাখিম, 2.2 ৰাখিম। তো এইটো পকেট লগালো। আৰু এইটো পাৰ্টটো অকণমান আঁতৰাই দি চিলাই কৰি যেটো এইটো কাপোৰ আছে এইটো ব্লক কৰি দিম।
তো এইটো চিলাই মাৰি দিলোঁ। তো এতিয়া এইটো আকৌ এনেকৈ এটা কাষেদি চিলাই মাৰি দিম সৰুকৈ। এক ফিট আঁতৰত চিলাইটো মাৰিব লাগিব। এইটো কলাৰ বনাম মই, তো পূৰা মন দি চাব। চাৰ্টৰ মেইন হ'ল কলাৰটোৱে। তো এই কাপোৰখিনি অলপ অলপ মই ছাটি দিম, কাৰণ এইটো অলপমান লাগিব চিলাই কৰাতে। এইটো হৈ গ'ল। এইটো মাজৰ যিটো মিডিল পইণ্ট সেইটো মোৰ টিক মাৰ্ক কৰা আছে, এইখিনিতে আকৌ মই মাৰ্জিন কৰি দিওঁ। আৰু এতিয়া আহিব এইটো ফাৰ্ষ্টত এনেকৈ তলত ল'ব, যিটো বক্ৰমটো ওপৰৰ পিনে থাকিব তাতে। তেতিয়া মই এই বক্ৰমৰ কাষেদি একদম কাষেদি মই কৰিম। তো চাই লওক কেনেকৈ চাব ভালকৈ। ইয়াতে অকণমান আপ এণ্ড ডাউন দি দিব, আৰু এই কোণাটোত মই ৰখাই দিম। এই কোণাত মই কি দিম, সূতা অকণমান সোমাই দিম। তো তাৰ কাৰণে মই সূতা অকণমান ল'ব লাগিব। তো এইটো সূতা ল'লোঁ। এই সূতাটো মই এই দুটা কাপোৰৰ মাজেদি এনেকৈ ল'ম। তো চাইছে মই কেনেকৈ আনিছোঁ। এইটো মাজেদি আনি এইটো অলপমান দাঙি দি এনেকৈ কৰি দিম। তাৰপিছত আকৌ চিলাই মাৰিম। চিলাই এই সূতাটো এই সূতাটো আকৌ মই এনেকৈ ঘূৰাই আনিম, ঘূৰাই আনি এনেকৈ দিম। তো চেম আকৌ মই তাৰ পৰা সূতা অকণমান কাটি এইটো চাব। এইটো মই কেনেকৈ কাপোৰৰ মাজেদি সোমাই দিছোঁ। এইটো ঠিক এনেকৈ একদম বেজীটো এনেকৈ নমাই ৰাখিব। নমাই ৰাখি যেতিয়ালৈকে বেজী টান নাখায় কাপোৰটো এনেকৈ দিব। তাৰপিছত এটা চিলাই উঠাব, এটা ঘৰ উঠাই আকৌ কাপোৰটো এনেকৈ সূতাটো এনেকৈ ওলাই আনিব। ওলাই আনি অলপমান পকাই দিব যাতে ওলাই নাযায়। ছেকেণ্ড আকৌ মই ইয়াৰে ভিতৰত সোমাই দিম। ইয়াৰে ভিতৰত সোমাই দি আকৌ এইখিনি চিলাই কমপ্লিট কৰিম। তো এইখিনি চিলাই কমপ্লিট কৰিলোঁ। এতিয়া এইবিলাক কাটি দিওঁ কাষেদি। এইবোৰ অকণমান কাটি দিব যাতে চিলাই কাটা নাযায়। তো তাৰপিছত এইটো এনেকৈ উল্টাই দিম। তো এইটো যে মই সূতাটো সোমাই দিছিলোঁ, এইটো কিহৰ কাৰণে সোমাইছিলোঁ মই এতিয়া আপোনালোকে বুজাব। এইটো যেনেকুৱা মই আঙুলি হেঁচি দিয়াতে কোণাটো টোটেলি উঠা নাই। তো মই এইটো কি কৰিম, এই সূতাটো টানি কোণাটো মই ধুনীয়াকৈ উঠাই দিম। তো চালে কেনেকৈ উঠিছে। তো দুটা ছাইডত মই সোমাই দিছোঁ, সেইটো চাওক। তো সেইটো কাৰণে কি হয়, এই সূতাটো কলাৰ বনাওঁতে এইখিনি সূতা লাগে। তো আকৌ মই এইটো এনেকৈ এটা ওপৰেদি 1 ফিট আঁতৰত
চিলাই মাৰিম। এতিয়া এইটো যেটো কাপোৰ আছে বা পেষ্টিং যিখিনি লগাই আছে সেইখিনি লগাই মই কাপোৰখিনি ছাটি দিম। সূতাবিলাক এতিয়া মোৰ প্ৰয়োজন নাই, এইখিনি ওলাই পেলাই দিম, টানি দিলে ওলাই যাব। তো এইটো ওলাই গ'ল। এতিয়া মই এইটোৰ মিডিল পইণ্টটো ওলাই লওঁ। তো এনেকৈ মিডিল পইণ্ট ওলাব। চালে এতিয়া আকৌ এই পাৰ্টটো আৰু এই পাৰ্টটো, এইটো যেটো এক্সট্ৰা কাপোৰ আছে এইটো ইয়াৰে লগত হ'ব। তো এইটোতো মই বনালোঁ, এইটো হৈ গ'ল। এতিয়া মই কি কৰিম, এই কাপোৰটোৰ যেটো এইটো ৰাউণ্ড শ্বেপ আছে, চাইছে এইটো পূৰা ৰাউণ্ড শ্বেপ আছে আৰু এই পাৰ্টটোৰো ৰাউণ্ড শ্বেপ আছে। তো এইটো এনেকৈ আহিব, এনেকৈ এইটো জইন হৈ তাৰপিছত ছেম এইটোৰ নিচিনাই হ'ব, কিন্তু তিনিওটা কাপোৰ লগ লাগি পেলাই কলাৰ হ'ব। তো তাৰ কাৰণে মই এইটোৰ পাৰ্টৰ মাজৰ পইণ্টটো ওলাব লাগিব, টিক মাৰ্ক কৰিব লাগিব। টিক মাৰ্ক কৰিলোঁ। ফাৰ্ষ্ট এই ছিংগল কাপোৰটো দিব, তাৰপিছত এইটো দিব, যেটো মিডিল পইণ্ট আছে এইটো একদম বৰাবৰ ৰাখিব। এইটো চাব উল্টা চিধা আছে, এইটো ছাইডত মোৰ পেষ্টিং লগা নাই, যেটো মই এক্সট্ৰা কাপোৰ লগালোঁ এই ছাইডটো হ'ল সেইটো কাপোৰ আৰু এই ছাইডটো হ'ল পেষ্টিং লগা। তো এইটো চাব এই পেষ্টিং লগা ছাইডটো ওপৰত ৰাখিব আৰু এই পাৰ্টটোৰ যেটো পেষ্টিং লগোৱা ছাইড এইটো এই ছাইডটো তলত ৰাখিব আৰু এই বগা ছাইডটো ওপৰত ৰাখিব। তো এইটো তিনিওটাই মই মিডিল পইণ্ট সমান কৰিলোঁ। এতিয়া মই এইটো মেচিনত দিম। তো এইটো মই দিলোঁ। এতিয়া মই এই বগাখিনিৰ কাষেদি এনেকৈ চিলাই মাৰি আহিম। অলপমান লাহে লাহে চিলাই মাৰিম যাতে বেকা নহয়। তো এইটো ছাইড চিলালোঁ। এতিয়া কাপোৰটো উল্টাই এই মাজৰ পৰা আকৌ ইভাগে চিলাই আনিম। অলপমান আঁতৰৰ পৰাই ল'ব, তেতিয়া চিলাইটো হ'ব, নহ'লে কি হ'ব ইয়াৰ পৰাই ল'লে চিলাইটো ফিনিচিঙত নাহিব। তো এইটো হৈ গ'ল। এতিয়া এই পাৰ্টটো এনেকৈ চিধা কৰি দিম। এইটো এনেকৈ দিম। তো এইটো কলাৰ হৈ গ'ল। চালে কেনেকৈ কলাৰ বনালোঁ। এতিয়া মই এইটো যেটো চাৰ্ট আছে সেইটো ৰেডি কৰি পেলাই মই লাষ্টত কলাৰটো লগাই দিম। লাষ্টত মানে কি শ্বল্ডাৰ বা এই জইন কৰি পেলাই মই কলাৰটো লগাই দিম। এতিয়া এইবোৰ অলপ সমান কৰি দিওঁ।
লাহে লাহে অলপমান তো এতিয়া হ'ল এতিয়া এইটো যেটো পেষ্টিং লগাই মই এইটো এনেকৈ সমান কৰিম এইটো টিক মাৰ্ক কৰিলোঁ তাৰপিছত এইটো সমান কৰি পেলাই এই সাইডটো মই যেটো এইটো চাওক এইটো ফল্ড কৰি দিছোঁ ইয়ালৈকে মোৰ এইটো কি আছে মানে পেষ্টিং সেই পেষ্টিং থাকাৰ লগে মই এইটো টিক মাৰ্ক কৰিলোঁ তাৰপিছত এই দুটা টিক মাৰ্ক মই একে সমান কৰিম মিলাই ল'ম এইটো মিলাই লৈ এইটো হ'ল মোৰ মাজৰ ভাগ অংশটো তো এইটো মই টিক মাৰ্ক কৰি দিম তো তিনিটা টিক মাৰ্ক হৈ গ'ল কলাৰো আমাৰ এতিয়া ৰেডি হৈ গ'ল কলাৰ এতিয়া আমি ফিটিং কৰিম অলপ পিছত এতিয়া হ'ল চাৰ্টৰ বাকী অংশলৈ তো এইটো হ'ল বেক পাৰ্ট এইটো বেক পাৰ্ট শোল্ডাৰ জইন কৰিম তাৰ কাৰণে এইবিলাকৰ মই মাজৰ যেটো মিডিল পইণ্ট সেইটো মই কৰি লম মাৰ্জিন কৰি লম এইটো মাজৰ ভাগটো হৈ গ'ল এটা পাৰ্ট মই এইটো তলত দিম এইটো তিনিটা পাৰ্ট মই চাব এটা পাৰ্ট ওপৰত দিছোঁ তাৰপিছত বেক পাৰ্ট আছে তাৰপিছত আৰু এটা পাৰ্ট আছে শোল্ডাৰৰ মানে শোল্ডাৰৰ দুটা পাৰ্ট লাগে আৰু যেটো বেক সাইডটো সেইটো মাজত থাকিব তো তিনিটা পাৰ্ট মই কৰিলোঁ এতিয়া এই সাইডৰ পৰা মই এইটো চিলাই কৰি যাম তো এইটো হ'ল এতিয়া মই ইয়াৰে এটা পাৰ্টটো যেটো ওপৰৰ পাৰ্ট সেইটো এনেকৈ ওপৰেদি মই মিহিকৈ এটা চিলাই মাৰি দিম বা দুটা পাৰ্ট একেলগে দিব পাৰে কথা নাই তো কাপোৰটো যেহেতু অলপমান ডাঠ সেইটো কাৰণে মই এটা পাৰ্ট দিলোঁ তো এইটো চিলাই মাৰিলোঁ চালে তো এতিয়া আমাৰ শোল্ডাৰ জইন হৈ গ'ল এতিয়া আমি এইটো এনেকৈ চিধাকৈ ৰাখিম এতিয়া এই সাইডৰ ওপৰৰ এই পাৰ্টটো জইন কৰিম আৰু এই পাৰ্টটো জইন কৰিম তাৰপিছত কলাৰ ফিটিং কৰিম তো এই পাৰ্টত আমাৰ কোনটো সাইড হ'ব যেটো পকেট থকাটো এইটো পকেট থকা তো এইটো এনেকৈ উল্টাই ল'ব উল্টাই লৈ যেটো এইটো বেকা সাইড আছে ইয়াৰো এইটো বেকা সাইড আছে তো এইটো এনেকৈ জইন হ'ব আৰু যদি আপোনালোকে বুজি নাপায় ঘৰতেতো সকলোৰে ঘৰতে চাৰ্ট আছে তো চাৰ্টটো এবাৰ চাই ল'ব তো তেতিয়া বুজি পাব এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট তো ইয়াতে তিনিটা পাৰ্ট আছে এইটো হ'ল মোৰ ফ্ৰণ্ট পাৰ্ট আৰু এই দুটা হ'ল শোল্ডাৰৰ পাৰ্ট কিন্তু এই ফ্ৰণ্ট পাৰ্টটো মোৰ এই শোল্ডাৰৰ ইয়াৰ মাজত সোমাব ইয়াৰ মাজৰ পাৰ্টটোত থাকিব যেনেকুৱা বেক পাৰ্টটো মোৰ মাজত পৰিল তো এইটো এই পাৰ্টটো মোৰ মাজত থাকিব লাগিব কিন্তু কেনেকৈ দিব মই দেখাই দিওঁ তো ফাৰ্ষ্ট অফ অল এনেকৈ ল'ব ওপৰত ল'ব লৈ এটা পাৰ্ট ল'ব যেটো আপোনাৰ এইটো যেটো ওপৰৰ পাৰ্ট হয় সেই পাৰ্টটো ইয়াৰে লগত ধৰিব সমানকৈ ধৰিব এইটো ধৰি এইটো এনেকৈ চিলাই মাৰি দিব যিসকলে প্ৰথম চিলাই হ'ব বা চাৰ্ট তেওঁলোকৰ কাৰণে মই এইটো বুজাই দিছোঁ
তো এইটো আমাৰ এনেকৈ মিহিকৈ কাষেদি চিলাই মাৰি এইটো ব্লক কৰি দিলোঁ। তো আৰু আমাৰ এটা পাৰ্ট বাকী থাকিল। তো 3টা পাৰ্টৰ পৰা এতিয়া 2টা পাৰ্ট হ'ল। এতিয়া এই পাৰ্টটো যিটো এইটো কিন্তু বহুত ধ্যান দি চাব। এইটো মই আগ হাতেদি ধৰিছোঁ আৰু এইটো বাঁ হাতেদি ধৰিছোঁ, যিটো তলৰ পাৰ্ট। এই পাৰ্টটো এনেকৈ ঘূৰাই আনিব, এনেকৈ। এইটো চাইছে? মই আকৌ দেখাই দিছোঁ। এইটো পাৰ্ট মোৰ এনেকুৱা আছিল আৰু এইটো এনেকৈ থাকিব, কিন্তু এইটো যিটো বাঁ হাতৰ পাৰ্টটো এইটো এনেকৈ ঘূৰাই আনিব। এই বুঢ়া আঙুলি দুটা দি এই কাপোৰখিনি অলপমান হেঁচি দিব আৰু এই মাথাটো এনেকৈ টানি আনিব। টানি আনি এইটো ইয়াতে ধৰিব, এনেকৈ আগ হাতেদি ধৰি ল'ব। ধৰি লৈ তাৰপিছত কাপোৰটো বাঁ হাতত লৈ ল'ব, লৈ কাপোৰটো ঠিক কৰি ল'ব চিধা কৰি, এনেকৈ। এইটো সমান কৰি তো আকৌ এনেকৈ মেচিনত সোমাই দিব। অকণমান আপ এণ্ড ডাউন দি দিব যাতে ওলাই নাযায় চিলাইটো। এটা কথা ধ্যান ৰাখিব, কোনো এটা পাৰ্ট নাটানিব, টানিলে সৰু ডাঙৰ হ'ব। তো ইয়াতো মই আপ এণ্ড ডাউন দি দিলোঁ। তো এতিয়া চাওক, যিটো ফ্ৰণ্ট পাৰ্ট আছিল সেইটো মাজত কেনেকৈ পৰিল। তো কাপোৰটো কেনেকৈ উল্টাই পেলাই চিলাই মাৰিলোঁ, কেনেকৈ কাপোৰটো ব্লক কৰি ল'লোঁ, সেইটো চালে আপোনালোকে। এতিয়া এই কাপোৰটো এনেকৈ উল্টাই দিব। এইটো চাব, এইটো চাইছে? এইটো হ'ল বৰ্ড ছাইড চিলাই হ'ল, কোনো পেনে মোৰ চিলাই নাই। এইটো ছাইডতো চিলাই ভিতৰত আছে, এইটো ছাইডতো চিলাই ভিতৰত আছে। তো যিবিলাক বৰ্ড ছাইড চিলাই হয় সেইবোৰ এনেকৈ হয়। তো সেইটো গ'ল। ছেম পদ্ধতিৰে এইটো পাৰ্ট যেনেকৈ মই লগালোঁ, এই ছাইডৰ পাৰ্টটো ছেম পদ্ধতিৰে লগাম। এটা কোনো নাই, বেলেগ ধৰণৰ নহয়। তো এইটো মই ফাৰ্ষ্টত এনেকৈ ল'ব, লৈ ওপৰৰ পাৰ্টটো এইটো লক কৰি ল'ব আগতে, এনেকৈ ইয়াৰ পৰাই লক কৰি ল'ব। তো এইটো আমাৰ লক হ'ল। এইটো চালে কাপোৰ, এইটো হ'ল মোৰ ফ্ৰণ্ট পাৰ্ট আৰু ওপৰৰ পাৰ্টৰ শ্ব'ল্ডাৰটো, এইটো মই জইন কৰিছোঁ। এতিয়া এইটো কাপোৰ মই এনেকৈ, এইটো চাওঁ, এইটো কাপোৰ হয়, এইটো কাপোৰ হয়। তো এইটো মই এনেকৈ ছেম পদ্ধতিৰে এইটো জাপি আনিম, কাপোৰটো আনি পেলাই এইটো মই এই ছাইডৰ পৰাই চিলাই কৰি আনিম। তো এইটো চিলাই হৈ গ'ল। তো চাব, এইটো এনেকৈ কাপোৰটো আকৌ মই ওলাই আনিম, টানি দিম। এইটো চাওক, তো 10টা পাৰ্ট মোৰ ছেম পদ্ধতিৰে চিলাই হ'ল। তো এইটো হ'ল শ্ব'ল্ডাৰ জইন। এতিয়া মই কি কৰিম, এটা মিহিকৈ চিলাই মাৰি দিম, এইটো মাৰিলোঁ, ওপৰেদি এটা চিলাই মাৰি দিম। তো এতিয়া আমাৰ এইটো চিলাই হৈ গ'ল। পানী ঢাল।
তো এতিয়া কলাৰ জুখি দেখাম কেনেকৈ কলাৰ জোখা হয়। ইয়াৰে পৰাই মই ইয়ালৈকে কিমানখিনি লাগে সেইটো জুখিম মই। এইটো চাওক, তো ইয়ালৈকে আহি আছে, এইখিনিলৈকে মই মাৰ্জিন কৰিম। এইটো মাৰ্জিন। এতিয়া এইটো আপোনালোকে এনেকৈ মাৰ্জিন কৰি ল'ব ৰাউণ্ড শ্বেপত। মই এইটো দেখাই দিওঁ, এনেকুৱা অকণমান ৰাউণ্ড শ্বেপ কৰি যিসকলে ফাৰ্ষ্ট কাটিব তেওঁলোকে মাৰ্জিন কৰি ল'ব। আৰু এইটো পাৰ্টটো কিন্তু সমান কৰি ল'ব, নহ'লে সৰু ডাঙৰ হ'ব। তো এইটো কাটিলোঁ, আকৌ মই জুখি দেখাই দিওঁ। এইটো চাইছে, এইটো বৰাবৰ আছে, এইটো মাৰ্জিন আৰু এইটো মাৰ্জিন দুটাই বৰাবৰ আছে। তো মই এইটো মাজৰ যিটো ভাগ, মাজত ইয়াতে মই টিক মাৰ্ক কৰিলোঁ। তো এই মাজৰ টিক মাৰ্কৰ পৰাই এইটো যিটো কলাৰৰ মাজৰ টিক মাৰ্ক আছিল, ইয়াৰ পৰা মই এইটো চিলাই লৈ যাম। এইটো চিধাকৈ আছে আৰু কলাৰটো এনেকৈ ল'ব, এইটো পাত বগা পাতটো এনেকৈ ল'ব। তো এইটো ছাইড চিলাই হৈ গ'ল। এতিয়া এই ছাইডৰ পৰা তো এতিয়া এইটো চিলাই হ'ল। এতিয়া এইখিনি এনেকৈ চিলাই মাৰি দিম, যিটো বক্ৰমৰ আৰু প্লেটটোৰ চিধা চিধিকৈ। কাপোৰবিলাক যদি অলপমান ইফাল সিফাল থাকে তো এইটো সমান কৰি ল'ব, কাৰণ চিধা হ'ব লাগিব, নহ'লে দেখাত বেয়া লাগিব। তো এইটো ছাইড হৈ গ'ল। এতিয়া এইটো ছাইডো সেনেকৈ মাৰিম। এনেকৈ সমান কৰি ল'ব। অলপমান আপ এণ্ড ডাউন দি দিব, কাৰণ আপ এণ্ড ডাউন দিয়াটো অতি প্ৰয়োজনীয়, কাৰণ সৰু সৰু চিলাই যিহেতু, নহ'লে খুলি যোৱাৰ চান্সেছ থাকে। তো এতিয়া এনেকৈ চিধা কৰাই দিম। তো এইটো চিলাই হৈ গ'ল। এতিয়া আমি কি কৰিম, এইবোৰ যিবিলাক কাপোৰ আছে এইবোৰ ধুনীয়াকৈ এনেকৈ ভিতৰত সোমাই দিম। পাৰিলে বেজি ইউজ কৰিব পাৰে বা কৰিব পাৰে। এতিয়া এই কাষেদি ইয়াৰ পৰা এনেকৈ চিলাই আনিম।
হৈছে কোণাবিলাক কেনেকৈ হৈছে আৰু চিলাইটো কেনেকৈ। এতিয়া মই এই চিলাইৰ ওপৰেদি এটা মিহিকৈ ফিনিচিং চিলাই দিম। এইটো হৈ গ'ল। সূতাবিলাক এনে কাটি দিম, মই ধুনীয়াকৈ ফিনিচিং কৰি কাটি দিব। তো এইটো চাওক, মই কলাৰ ফিটিং আমাৰ হৈ গ'ল। চালে এইটো বৰ্ড ছাইড, এইটো চাওক ক'তো একো প্ৰব্লেম হোৱা নাই, ধুনীয়াকৈ চিলাইছোঁ, ফিনিচিং হৈছে। তো এনেকৈ চাৰ্টৰ কলাৰ লগাব, একো প্ৰব্লেম নহয়। তো এতিয়া কলাৰ হ'ল, এতিয়া বলক হাতটো লগাই দিওঁ। তো এইটো হাত হয়। এইখিনিকে এইটো ফল্ড কৰি দিম, যিমানখিনি দিব পাৰে 1 ইঞ্চি 1.5 ইঞ্চি ৰাখিব পাৰে, কোনো কথা নাই। এইটো দেখাত ভাল লাগিব। তেনেকৈ 2টা স্লিপ চিলাই কৰি ল'ম। তো এইটো চিলাই হ'ল আমাৰ। এতিয়া আমি জুখি চাম হাতৰ এইটো। তো এইটো যিটো এটা ছাইড যিটো কম বেছি আছে, তো এইটো মই দেখাই দিওঁ। তো এইটো দেখা পাইছে, এটা ছাইড এইটো ওপৰৰ ছাইডটো কমকৈ আছে আৰু তলৰ ছাইডটো বেছিকৈ আছে। য'ত যিটো ওপৰৰ ছাইড হ'ব, মানে কম ছাইড কাটা বেছিকৈ আছে, এই ছাইডটো এইটো হ'ব ফ্ৰণ্ট ছাইডত। তো এইটো হ'ল মোৰ ফ্ৰণ্ট ছাইড। এতিয়া মই ইয়াৰ পৰা এইটো জুখি চাম, সৰু ডাঙৰ আছে নে নাই। তো এইটো চাই ল'ম মই। তো এইটো চালে যিটো হাতৰ কাপোৰ হয়, সেইটো অকণমান ডাঙৰ আছে। তো এতিয়া অলপ কিমান ডাঙৰ আছে, 1.5 ইঞ্চি হ'ব। তো মই এই ছাইডৰ পৰা যেতিয়া চিলাম, মই 1.5 ইঞ্চি অলপমান মাইনাছ কৰিম, যিটো এইখিনি অলপমান মোৰ যিটো পাৰি লগাই এতিয়া আছে, মই ইয়াৰ পৰা অলপমান এৰি পেলাই এইটো চিলাম। তো এইটো চিলালোঁ। এইটো ডাবলো দিব পাৰে, ছিংগলো দিব পাৰে, কোনো কথা নাই। ডাবল দিলে ভাল, অলপমান হেভি হয়। তো মই ডাবলেই দি দিওঁ, কাৰণ চাৰ্ট যিহেতু।
তো এতিয়া সেকেন্ড পদ্ধতিৰে সেকেন্ডটো দ্বিতীয়টো লগাম। এইটো মই অলপমান এৰি ল'ম কাৰণ দুটা একে সমানে হ'ব, সেইটো কাৰণে ইভাগে মই অলপমান এৰি ল'ম। আৰু চবতছে ধ্যান ৰাখিব কি উল্টা চিধাটো আপোনালোকে ধ্যান ৰাখিব, কাৰণ যদি উল্টাকৈ চিলাই দিয়ে তেনেহ'লে আকৌ নেক্সট আপোনাৰ কষ্টটো বেছি হ'ব, খুলিব লাগিব। তো এতিয়া চিলাই হ'ল। এতিয়া কি কৰিম, যিটো ছাইড জইন বডি জইন সেইটো কৰিম। তো এইটো এইবিলাক ইণ্টাৰলক মাৰিব লাগিব, যিটো ইণ্টাৰলকটো মোৰ ইয়াতে নাই, বেলেগ এটা ৰুমত আছে। তো সেইটো কাৰণে মই চিলাই কমপ্লিট কৰি পেলাই ইণ্টাৰলকটো মাৰি দিম। তো এতিয়া আমি হাতৰ মহৰাটো জুখি পেলাই চিলাম। তো হাতটো মোৰ কিমান আছিল, 11 ইঞ্চি হাতৰ ঘেৰ আছিল, 13 ইঞ্চি। তো এইটো মই 1 ইঞ্চি অভাৰ ৰাখিলোঁ, 14 ইঞ্চি ৰাখিম। ইয়াতে অকণমান আপ এণ্ড ডাউন দি দিম, তেতিয়া অলপ ভাল হ'ব। এতিয়া যিখিনি বেছি আছে এইবোৰ এইখিনি কাটি দিম, কাটি সমান কৰি দিম, তেতিয়া দেখাতেও ভাল লাগিব। তো এইটো ছাইড হ'ল। এতিয়া আকৌ এই ছেকেণ্ড ছাইডটো এইটো ইয়াৰ পৰা সমান কৰি ল'ম। সমান কৰি এইটো যিটো আছে এইটো হিচাপত চিলাই মাৰি আনিম। এতিয়া মোৰ সেই হাতৰ এইটো যিমানখিনি আছে সেইটো হিচাপত মই এইটো ইয়াৰ পৰা সমান কৰি চিলাই মাৰিম। তো ইয়াতে চিলাই আছে, এইখিনিতে মই মাৰ্জিন কৰি দিওঁ, এইটো মাৰ্জিন কৰিলোঁ। তো এইখিনি এতিয়া এইখিনি সমানকৈ কাটি দিম এইবিলাক। তো এইটো হৈ গ'ল। এতিয়া লাষ্ট ফিনিচিং তলৰ চিলাইটো। তো এইটো এনেকৈ ফল্ড কৰি এইখিনি কৰি
তো এইটো চিলাইটো শেষ কৰাৰ আগতে এইটো জুখি ল'ম সমান আছে না নাই প্লেটটো যদি সমান নাই তো সমান কৰি কৰি ল'ম এইটো চাইছে ইয়াৰ পৰা এইটো সমান কৰি ধৰিব তো এইটো ইয়ালৈকে আছে তো এইখিনি মই এনেকৈ ফল্ড কৰি ল'ম তো এইটো ফল্ড কৰিলোঁ তো এইটো চিলাই কমপ্লিট হ'ল হাতটো মই দেখাই দিছোঁ এতিয়া খালি ভিতৰত বাকী থাকিল মোৰ ইণ্টেলক তো ইণ্টেলক মাৰি আৰু বাটন লগাম বাটন লগাই প্ৰেছ মাৰিম বাছ মোৰ চাৰ্ট ফিনিচিং হৈ যাব Subscribe to my channel and also press this bell icon.